আমি কথা পাতি আছো পঞ্চায়ত নিৰ্বাচনৰ যেহেতু 2 মেত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু এই মুহূৰ্তত আমি উপস্থিত হৈছোহি দুলিয়াজান বিধানসভা সমষ্টিৰ খেৰেমিয়া পঞ্চায়তত আৰু এটো হৈছে তিৱাৰীগোলা আৰু তিৱাৰীগোলাৰ এখন ইয়াত প্ৰসিদ্ধ এখন হোটেল আছে সেই হোটেলখনতে মই সোমাইছো আৰু তাৰ যদি মিঠাইখিনি চাও তেনেহলে ইয়াৰ মিঠাই যথেষ্ট এই অঞ্চলটোত জনপ্ৰিয় ইয়াৰ মিঠাইক লৈ বিভিন্ন সময়ত চৰ্চা হয় এখন পুৰণি দোকান আৰু পুৰণি দোকানখনত বিভিন্ন জনৰ আড্ডা বহে ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে সকলোৱে ইয়াত একাপ চাহ লৈ তেওঁলোকে ইয়াত তেওঁলোকৰ যিবোৰ আলোচনা আছে সেই আলোচনা তেওঁলোকে চলায় আমি এই মুহূৰ্ততো বহুকেইগৰাকী ইয়াত চাহ খাবলৈ অহা যিসকল চাহৰ তেওঁলোক চাহ প্ৰিয় তেওঁলোকৰ সেইসকল আছে বহি আছে মই তেওঁলোকৰ সৈতে কথা পাতিম আপুনি ইয়াৰে পঞ্চায়ত নিৰ্বাচন আহিছে আমি পঞ্চায়তৰ কথা পাতিছো গতিকে পঞ্চায়ত নিৰ্বাচনক লৈ ইয়াত কেনেকুৱা ধৰণৰ বতাহ এতিয়ালৈকে চলিছে এটা বৰ্তমান বতাহ চলি আছে আমাৰ পাৰ্টি চাই নহয় প্ৰাৰ্থী চাই খুব গুৰুত্বপূৰ্ণ কথা প্ৰাৰ্থী চাই তেওঁলোকে সকলো কৰিছে হয় প্ৰাৰ্থী চোৱা গৈছে জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আৰু তাৰপিছত গাঁও সভাৰ সদস্যত এবাৰ প্ৰতীক চিহ্ন নাই জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তত আছে সেই যি দুটা পদবী এই দুটা পদবীত কেনেকুৱা ধৰণৰ চলিছে কাৰণ তাত ৰাজনৈতিক দলৰ প্ৰভাৱ যথেষ্ট থাকে আমি দেখা পাইছো এতিয়া প্ৰতীক চিহ্ন যিবোৰ নিজৰ নিজৰ চিহ্ন আছে হয় চিহ্নৰ প্ৰতি এতিয়া ক'ব গ'লে আমাৰ প্ৰাৰ্থী যিখিনি প্ৰাৰ্থী উঠিছে এতিয়া প্ৰতিনিধিত্ব আগবঢ়াইছে সেই প্ৰাৰ্থীসকলে চাই কিনে নিজৰ চিহ্নত ভোটখিনি মানে পাবলগীয়া সক্ষম হ'ব আৰু বুলি ভাবিছো আৰু বাকী ৰাজনৈতিক দলসমূহৰ ইয়াত কেনেকুৱা কুচকাৱাজ ৰাজনীতি কুচকাৱাজ আছে অলপ ইমানো প্ৰভাৱ পৰা নাই ইমানো পৰা নাই এতিয়ালৈকে নে পৰিছে পৰা নাই মানে নিৰ্বাচনী প্ৰচাৰ চলিছে ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাইছে সিহঁতিও চলাইছে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট নিজৰ ভাগে চলাইছে আৰু দলীয় প্ৰাৰ্থীয়ে নিজৰ ভাগে প্ৰচাৰ চলাই আছে কেনেকুৱা ইয়াত প্ৰচাৰ এতিয়ালৈকে চলি আছে কেনেকুৱা প্ৰচাৰ কোনে কেনেধৰণে চলাইছে কংগ্ৰেছ বিজেপি ইয়াত কেনেকুৱা ধৰণৰ চলি আছে এবাৰ নিৰ্দলীয় প্ৰাৰ্থী আমি দেখিছো যে গাঁও পঞ্চায়তৰ সদস্যৰ পদত এইবাৰ নিৰ্দলীয় প্ৰাৰ্থী যিহেতু তেওঁলোক আছে কিন্তু তাৰ পিছতো কাৰোবাৰ সমৰ্থন নিশ্চয়কৈ সেইসকলৰো আছে নিশ্চয়কৈ মানে এইবাৰ পঞ্চায়ত নিৰ্বাচনত মূলতঃ প্ৰাণবিন্দু হৈ পৰিছে গাঁও সভাৰ যিসকল সদস্য জিলা পৰিষদ কোনজন উঠিছে বা কোনে উঠিছে ইমান গুৰুত্বপূৰ্ণ হোৱা নাই বা কোনোবা আঞ্চলিক পঞ্চায়তত চেম্বুল লৈ উঠিছে কোন বিজেপি কোন এজিপি কোন কংগ্ৰেছ সেইখিনি হোৱা নাই আহিছে প্ৰকৃততে গাঁও সভাৰ সদস্যজন কোনজন গাঁও সভাৰ কোনজন সদস্যই ক'ত কি চিনত উঠিছে সেইটোহে আশ্চৰ্যৰ বিষয় হৈ পৰিছে আৰু বাগিচা অঞ্চলত মূলতে পূৰ্বৰ পৰা আপোনালোকৰ এটা ধাৰণা আমাৰো ধাৰণা মানুহখিনি মানে হয় কংগ্ৰেছ আদৰৱাইজ নহলে বিজেপি কিছুমান বাগিচা অঞ্চলত আমি ইমানো দেখিবলৈ পাইছো বিগত সময়ছোৱাত আপোনালোকে দেখিবলৈ পাইছে আমিও দেখিছো যে যিজনে ভোটাধিকাৰ সাব্যস্ত কৰিব তেখেতে নাজানে যে কেণ্ডিডেট কোন তেওঁ ঘৰৰ পৰা এটা চিন্তা লৈ আহে নিজৰ বিবেকত চিন্তাধাৰা লৈ আহে যে মই বিজেপিৰ সমৰ্থক মই কংগ্ৰেছৰ সমৰ্থক মই এজিপিৰ সমৰ্থক মোৰ কেণ্ডিডেট কোন হয় মই নাজানো মানে তেওঁলোকে চিহ্ন জানে অকল হাত বা পদুম বা হাতী এনেকুৱা ধৰণে জানে বিশেষকে মূলতঃ হাত আৰু ফুলে জানে ফুল হয় এতিয়া কি হৈছে এতিয়া মানুহখিনি ভাবিবলৈ বাধ্য হৈছে যে মোৰ লাইনৰ মোৰ 10 নম্বৰ লাইনৰ মোৰ 8 নম্বৰ লাইনৰ মোৰ 5 নম্বৰ লাইনৰ আমুকা মানুহজন মোৰ ঘৰৰ মানুহৰ বোৱাৰী এজনী উঠিছে তাই নাঙলত উঠিছে টিবেলত উঠিছে প্ৰেছাৰ কুকাৰত উঠিছে অটত উঠিছে চিন্তাধাৰা বিবেক শক্তি আহিছে এইবাৰ প্ৰথমবাৰ খুব গুৰুত্বপূৰ্ণ ডাঙৰ কথা হ'ব আঞ্চলিক পঞ্চায়তৰ যিসকল সদস্য আছে তেখেতসকলৰ চেম্বুল আছে বিজেপি যদি কোনোবা এজ ফৰ এক্সাম্পল কোনোবা বিজেপিৰ সমৰ্থক হয় তেওঁ আঞ্চলিক পঞ্চায়তত বিজেপিক দিয়াৰ পিছতো তেখেতে আকৌ কোনোবা নিৰ্দলীয় এজনকহে দিবলৈ মন মেলিছে কাৰণ ঘৰুৱা মানুহ হৈ গ'ল ঘৰুৱা ৰিলেশ্যনটো এইবাৰ পঞ্চায়তত কাম কৰিছে আৰু বিবেক মানে যিখিনি চাহ শ্ৰমিক ৰাইজক আমি মূলতঃ জানো শিক্ষাগত অৰ্হতা কম ভোটাধিকাৰৰ যি বিবেক বুদ্ধি অকণমান সীমিত বুলি প্ৰত্যেকজনে জানে আৰু আমি অনুভৱ কৰোঁ আমাৰ শিক্ষাৰ প্ৰভাৱ আৰু বাঢ়িব যেতিয়া মানুহখিনি শিক্ষিত হ'ব তেতিয়া গম পাব কিন্তু এইবাৰ ইলেকশ্যনত আমাৰ মানুহখিনি যথেষ্ট সজাগ হৈছে আপোনালোকে চাব মূলতঃ বিশেষ অঞ্চলত প্ৰায়বিলাক অঞ্চলত ৰাজনৈতিক দলৰ প্ৰাৰ্থীক
নিৰ্দলীয় প্ৰাৰ্থীয়ে পৰাজিত কৰিব একদম খাটাং আপোনালোকে চাই থাকিব ৰাজনৈতিক দলৰ প্ৰাৰ্থী মানে সমৰ্থন যাৰ সমৰ্থন প্ৰাপ্ত হয়তো বিজেপিৰ হ'ব পাৰে কংগ্ৰেছৰ হ'ব পাৰে এতিয়া বৰ্তমান এতিয়ালৈকে কংগ্ৰেছৰ ইমান এটা প্ৰভাৱ নাই কিন্তু কিছুমান জেগাত কি হৈছে মানুহজন কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব পাৰে কিন্তু কংগ্ৰেছক মানুহে ভাল নাপায় কিন্তু সেই মানুহজনক ভাল পায় সেইটো কাৰণে কংগ্ৰেছে সেই মানুহজনৰ মানে ভাল বহল ব্যক্তিত্বৰ কাৰণে কংগ্ৰেছে ভোট পাই যাব পাৰে মানে সমৰ্থন পিছত সমৰ্থন বুলি গম পোৱা যাব ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট ৰাজনৈতিক দলতকে অধিক সংখ্যক মানে জয়যুক্ত হ'ব একদম খাটাং কথা আপোনাৰ ইয়াতে আপুনি কিবা সংগঠনৰ সৈতে জড়িত মই নিজে অসম ৰাজনীতি ছাত্ৰ সন্থাৰ দুলীয়াগানৰ উপদেষ্টা হয় আৰু আমি বাগিচা অঞ্চলত যথেষ্ট মানুহখিনি সজাগো কৰিছো যে বিবেক বুদ্ধিৰে সঠিকজন যোগ্যজনক যোগ্য আসনত বহক তেতিয়াহে আপোনালোকৰ কৰ্মভূমি ভাল হ'ব কামখিনি ভাল হ'ব ৰাইজৰ প্ৰকৃত সমস্যাখিনি আমি মানুহৰ মাজত উপস্থাপন কৰিছো আৰু বিবেক শক্তিৰে নিজে পৰিচালিত হৈ যোগ্যজনক মানে নিৰ্বাচিত মানে এইটো কথা প্ৰথমবাৰৰ কাৰণে এনেকুৱা হ'ব যে চাহ বাগিচাত যে বিবেক ভোটে কাম কৰিব প্ৰথমবাৰ হ'ব একদম স্পষ্ট কথা আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটা কথা আহ্বান জনাম যে আপুনি নিৰ্দলীয় হিচাপে যেনেকা গাঁও সভাসকলক যেনেকা গাঁও সদস্যৰ প্ৰাৰ্থীসকলক যেনেকা নিৰ্বাচিত হোৱাৰ যেনেকা যোগ্যতা দিছে অনাগত দিনত আপোনালোকে বিধানসভাটো এনেকা দিয়ক কি বোলে আপোনাৰ জিলা পৰিষদো নুশুনিব কিন্তু অন্তত পঞ্চায়ত পৰ্যায়ত যদি সেনেকা আহ্বান যদি মনোপুত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদতো যদি হয় তেনেহ'লে যোগ্যজনে নিৰ্বাচিত হ'ব বুলি আমি আশাবাদী খুব গুৰুত্বপূৰ্ণ এটা কথা কৈছে তেওঁ সংগঠনৰ সৈতে জড়িত হলেও তেওঁ কেইটামান এই যি সংগঠনৰ বিভিন্ন সময়ত দেখা যায় যে কিছুমান নিৰ্দিষ্ট সীমাৰ ভিতৰত থাকি তেওঁলোকে কথা কয় কিন্তু তেওঁ এটা বাহিৰলৈ ওলাই এটা কথা কৈছে যে এইবাৰ এই নিৰ্বাচনটোত বিশেষকৈ পঞ্চায়তৰ গাঁও পঞ্চায়তৰ যিসকল সদস্য সেই সদস্যৰ ক্ষেত্ৰত নিৰ্দলীয় যিসকল প্ৰাৰ্থী সেই প্ৰাৰ্থীসকলে শাসকীয় বা বিৰোধীৰ যিসকল সমৰ্থিত প্ৰাৰ্থী থাকিব তেওঁলোককো পৰাজিত কৰিব শক্তিশালী প্ৰাৰ্থী মানে পৰাজিত হ'ব পাৰে শক্তিশালী প্ৰাৰ্থী নহয় হয়তো কোনোবা সভাপতি পদৰ দাবীদাৰো পৰাজিত হ'ব স্পষ্ট কথা এইবাৰ দুলীয়াজান চাবলগীয়া হ'ব তেনেকুৱা আপোনাৰ ইয়াতে নিৰ্বাচনটোক লৈ কেনেধৰণৰ প্ৰস্তুতি লাগি আছে কোনোবা সদস্যৰ হৈও লাগিছে ঘৰৰে উঠিছে কিহত উঠিছে পাটৰ চিনত উঠিছে কাৰ সমৰ্থনত উঠিছে মই নুসুধো সেইটো আপোনাৰ ইয়াতে নিৰ্বাচনটোক লৈ কেনেধৰণে ভাবে বিভিন্নজনে বিভিন্ন কথা কৈছে পাটৰ চিন নিৰ্দলীয় মানে বিশেষকে আমি যদি চাওঁ তেনেহলে গাঁও পঞ্চায়তৰ সদস্যক লৈ যিটো নিৰ্বাচন সেই নিৰ্বাচনটোৱে আটাইতকৈ ইয়াত আকৰ্ষণীয় হৈছে আপোনাৰো যিহেতু এইখন হোটেল আপোনালোকৰ গতিকে কেনেধৰণে কিমান দিন চলাইছে এয়া গজা বনাই আছে নেকি গজা কিমান বনাব লাগে এটা দিনত 250-260 বিক্ৰী হৈ যায় আৰু নে বেলেগেও লৈ যায় বেলেগ দোকানত দিয়ে নেকি ইয়াতে হয় বান্ধি লৈ যায় ডেইলি তেনেকে চলে 250-300 গজা আৰু বেলেগ খেজুৰ এইবিলাক বালুচা আছে কচুৰি বনায় আপোনাৰ 100-150 আপোনাৰ পঞ্চায়তত ভোট আছে নাই আছে কি হ'ব এইবাৰ পঞ্চায়ত ইয়াত বহুত উঠিছে চাৰিজন হৈছে কম ভোটত জিকিব বিজেপিকে চিনি পায় তেওঁ কৈছে যে বিজেপিকে মানুহে চিনি পায় আমি আৰু অকণমান কথা পাতিম ইফালে আপোনাৰ ইয়াতে বিজেপি তেওঁক টুঙোৱাৰ লগে লগে তেওঁ কৈছে আমাৰ ইয়াত বিজেপি আমি আৰু অকণ বাহিৰত কথা পাতিম ইফালে কি বনাই আছে চেনি পানী কি কৰিব এইটো গজা সিফালে কাটি আছে ইফালে পিছত ইয়াত ভাজিব আৰু সেইটো চেনি পানী তেলত ভাজি তাৰপিছত ইয়াত চেনি পানী ভিজাই ৰাখিব অলপ সময় তাৰপিছত উঠাই দিব আৰু তাৰপিছত খাব পৰা হৈ যাব এটা গজাত কিমানকে লয় 10 টকা ইলেকশ্যন আহিছে ভোট আছে নাই ইয়াত আছে কি হ'ব এইবাৰ পঞ্চায়তত দেখা যাব এতিয়ালৈকে ক'ব পৰা হোৱা নাই আমি আৰু অকণমান কথা পাতিম খুব আকৰ্ষণীয় যিহেতু যুঁজ বিশেষকে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ যুঁজ আটাইতকৈ আকৰ্ষণীয় হ'ব বুলি কৈছে আপোনাৰ ইয়াতে
ইয়াত নহয় নেকি? যোৰহাটত যোৰহাটত কেনেকুৱা চলিছে পঞ্চায়তৰ বতাহ? ঠিকে আছে, বতাহ চলিছে কেনেকুৱা চলিছে? যোৰহাটতো ঠিকে চলিছে, কিন্তু তাত মেইন কথা আমাৰ যোনবোৰ নতুন জেনেৰেশ্যনৰ কিছুমান হয়, উঠিছে, হয়। যোনসকল শিক্ষিত বা শিক্ষিত এইবাৰ সেইটো সুযোগ এটাও পাইছে। সেইটো কাৰণে সেইটো ঠিকে আছে। ঠিকে আছে। আৰু এটা কথা সুধো যে গৌৰৱ গগৈৰ তাত বতাহ যথেষ্ট আছিল 2024 লোকসভা নিৰ্বাচনত, এতিয়া কেনেকুৱা আছে? এতিয়াওতো ধাৰাবাহিকতা আছে বুলি ভাবে নে কৰবাত? ৰিচেণ্টলি যোনটো তাত চলি আছে সেই প্ৰচাৰখিনি মইতো দেখা নাই, ধৰি লওক হয়, ইয়াতে আছো বা হয়। তেনেকে মই মোবাইল চোবাইল ইমান ইউজ কৰা নাই, কিন্তু আমাৰ তাত যিহেতু মই জানিছো মোৰ লগৰে 2-3জন উঠিছে পঞ্চায়তৰ ক্ষেত্ৰত, সেইটো ভালেই হৈছে। ধৰি লওক কোনো এনেকে দল হিচাপে দল হিচাপে নহয়, কিন্তু নিৰ্দলীয় শিক্ষিত হিচাপে। হৈছে। যোনেই নহওক এইবাৰ সেই সুযোগো পাইছে নিৰ্দলীয় পাইছে। খেলিবলৈ। মানে উঠক যোনেই নহওক কাম কৰা কাম হ'ব লাগে, কাম হ'ব লাগে। গুৰুত্বপূৰ্ণ কথা যে পঞ্চায়ত যিহেতু পঞ্চায়তী ৰাজ ব্যৱস্থাটো যোনটো ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ গোটেই বিষয়টো থাকে, গতিকে এই মুহূৰ্তত দোকানীক দেখিছিলো, দোকানীও আঁতৰি গৈছে। কেমেৰা দেখিলে সাধাৰণতে বহুত মানুহ আঁতৰি গুচি যায়, তাৰ মাজতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। ইয়াতে ঘৰ আঁতৰি গুচি গলেও তাৰ পিছতো বিচাৰি আনিছো। ইয়াতে পঞ্চায়ত নিৰ্বাচন আহিছে, কি হ'ব এইবাৰ? কোনে ভাল কৰি যোৱা মানুহেতো নাই খেলা চাগে, নতুন মানুহে খেলিছে। আহিছে নাই মানুহ ওচৰলে ভোট বিচাৰি? ভোট বিচাৰি আহিছে। কিমান মান মানুহ আহিছে? চব পাৰ্টি আহি আছে। বিজেপি কংগ্ৰেছ আহিছে, চব আহিছে। নিৰ্দলীয় আহিছে। বিচাৰ কৰিব লাগিব। এটা মানে সময় লাগিব নেকি বিচাৰ কৰোতে, নে বেছি সময় নালাগে? এতিয়া ভাবি থৈছেই কাক ভোট দিম, এতিয়া বিচাৰ কৰি থৈ দিছে, কৰাই আছে বিচাৰ তেওঁলোকে কৰি থৈ দিছে। কোনোবা আহি থাকিব, কিন্তু আহি থাকিলেও বৰ বিশেষ তেওঁলোকে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব। তথাপি সময় আছে, কোনোবা যদি আৰু আহিম বুলি ভাবিছে, প্ৰচাৰ চলাম বুলি ভাবিছে, তেওঁলোকে পুনৰ প্ৰচাৰ চলাব পাৰিব। ইফালে ক'ত ঘৰ? ইয়াতে ওচৰতে ক'ত ভোটত নাম উঠিল নে নাই? এতিয়ালৈকে উঠাই নাই। কেতিয়া উঠিব? 18 বছৰ হ'ল নে নাই? কেতিয়া মানে অহা বছৰ পাই যাব? 26ৰ নিৰ্বাচনত ভোট দিব পাৰিব। তাৰপিছত ফটো দিব নাই এনেকে হাত আঙুলি দেখাই? দিব লাগিব, হয় নহয়? ছচিয়েল মিডিয়াত তেতিয়া ফটো দিব লাগিব। আৰু এনেধৰণে আমি বিভিন্নজনৰ সৈতে কথা পাতি এই অঞ্চলটো, এইটো হৈছে খেৰেমিয়া পঞ্চায়ত, আৰু খেৰেমিয়া পঞ্চায়তত আমি বিভিন্নজনৰ সৈতে কথা পতাৰ চেষ্টা কৰিছো। তেওঁলোকৰ মনৰ কথাখিনি আমি জানিবলৈ চেষ্টা কৰিছো। আৰু বিশেষকে নিৰ্দলীয় প্ৰাৰ্থীৰ এইবাৰ প্ৰভাৱ ইয়াত আছে। নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰভাৱটো যোনটো পঞ্চায়তত, গাঁও পঞ্চায়তৰ সদস্যৰ ক্ষেত্ৰত বিজেপি কংগ্ৰেছ এইবোৰতকে নিৰ্দলীয়ৰ শক্তি বেছি হৈছে নেকি? আপোনালোকৰ অঞ্চলত কেনেকুৱা প্ৰভাৱ, কাৰ প্ৰভাৱ পৰিছে? বিজেপি কংগ্ৰেছ এয়া আছে সমান নেকি? চব সমান ফাইটিং হ'ব মানে ডাঙৰ ফাইট হ'ব বুলি আপোনাৰ লাগিছে? ফাইট হ'ব। আপোনাৰ মতে কি কয়, ফাইট হ'ব এইবাৰ ইলেকশ্যনত? আপোনাৰ ক'ত ঘৰ? ওচৰতে। পঞ্চায়তৰ আপোনাৰ ওচৰত সদস্য কোনোবাই খেলিছে নাই? খেলিছে। চিনাকি মানুহ আছে। কাক ভোট দিম কাক নিদিম তেনেকুৱা ধৰণৰ এতিয়া কনফিউজন চলি আছে নেকি? কেনেকুৱা ওলাই আছে? চব আহি আছে। কি কৰিম কি নকৰিম হৈ আছে নেকি? কি কৰিম কি নকৰিম তেনেকুৱা এটা দুবিধাৰ মাজত তেওঁলোক এতিয়াও আছে। দুদিল্যমান এটা অৱস্থাত আছে যে নিৰ্বাচনটো আহিব, বিভিন্নজন তেওঁলোকৰ ওচৰলৈ আহিছে, সকলোৱে আকৃষ্ট কৰাৰ চেষ্টা কৰিছে। আৰু এইখিনিয়ে সময় ইজনে যিসকল প্ৰাৰ্থী আছে, যিসমূহ দল আছে, সেইসমূহে সকলোকে আকৃষ্ট কৰাৰ তেওঁলোকে চিন্তা চৰ্চা কৰে। ইফালেও সকলোৱে চাহ খাই আছে। মই যদি ওচৰলৈ গুচি যাওঁ, আপুনি দেখিব যে দুই এগৰাকী আঁতৰি গুচি যাবলৈ চেষ্টা কৰিব। আপোনাৰ ক'ত? ইয়াতে পঞ্চায়তত ভোট দিব পাৰিব নাই? ভোটত নামটো উঠিছে, আগতে ভোট দিছে নাই? 24ত দিছে, 21ত দিব পাৰিছিল নাই? আপুনি মানে দুবাৰ ভোট দিলে এতিয়ালৈকে? তিনিবাৰ দিলে। 28 বছৰ পাৰ হ'ল, তিনিবাৰ ইতিমধ্যে ভোট দিছে। কেনেকুৱা গণতন্ত্ৰ, এই যিটো গণতন্ত্ৰৰ উৎসৱ, তাক ভাগ লৈ কেনেকুৱা লাগে? যেতিয়া ভোটটো দিবলৈ যায় ভাল লাগে নাই? ফিল হয়, নাগৰিক হৈছো বুলি এটা অনুভৱ এটা কৰে। এতিয়া এই যে পেহেলগামৰ যোনটো কাশ্মীৰত যিটো আক্ৰমণ হ'ল, সেইটোৰ কথা কেনেধৰণে ভাবে? এইটোতো হিন্দুৰ কাৰণে বহুত বেয়া কথা হয়। চব সিহঁতি সুধি মেলি আমাক হিন্দু হৈ সিহঁতক গুলি মাৰিছে। হিন্দুখিনিক গুলি মাৰিছে? ডাইৰেক্ট সুধিছে সিহঁতি কি তুমি হিন্দু হোৱা পেন। এতিয়া কি ভাবে যে পাকিস্তানৰ ওপৰত আক্ৰমণ হ'ব লাগে?
শক্তিশালী আক্ৰমণ হ'ব লাগে শক্তিশালী হ'ব লাগে শক্তিশালী আক্ৰমণ হ'ব লাগে এই পঞ্চায়ত নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচনত কেনেকুৱা ধৰণৰ এইবাৰ কি হ'ব ইয়াত চাই চিতি হ'ব এবাৰ কেণ্ডিডেট ঢেৰ উঠিছে আমাৰ ইয়াত হয়। ঢেৰ আছে 3টা না 4টা কেণ্ডিডেট আছে হয় চাই মেলি আমাক বিচাৰ হ'ব গাঁৱৰ কেনেকুৱা কোন মানুহ ভাল তাকে দিয়া হ'ব সেইটো সদস্যৰ ক্ষেত্ৰত হ'ব জিলা পৰিষদ আৰু হেৰিত কিন্তু চিম্বল থাকিব প্ৰতীক চিহ্ন থাকিব বিজেপি কংগ্ৰেছ থাকিব সেইবোৰ সেই দলসমূহৰ মাজত কেনেকুৱা ইয়াত প্ৰভাৱ দলৰ প্ৰভাৱ কি ক'ম এফালে ইমান এইটো নাই এতিয়ালৈকে তেনেকুৱা নাই কিন্তু পেহেলগামৰ ঘটনাক লৈ যোগ্য প্ৰত্যুত্তৰ পাকিস্তানক দিব লাগে দিব লাগিব যোগ্য প্ৰত্যুত্তৰ পাকিস্তানক দিব লাগে পেহেলগামৰ ঘটনাটোত কৈছে যে হিন্দুৰ ওপৰত আক্ৰমণ চলিছে হিন্দুৰ ওপৰত যি আক্ৰমণ তাৰ এক যোগ্য প্ৰত্যুত্তৰ দিব লাগে আমি এনেধৰণে পঞ্চায়ত নিৰ্বাচনৰ কথা পাতি আছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ